जय गोरखा, जय गोरखा, जय तुम्हार नाच নাই बीजेपी को गोरखा विरोधी होशियार गोरखा আজি राजपथत मानव डेका तुम्हार लाज নাই जय गोरखा, जय गोरखा, जय आयोखो, जय आयोखो, তোমাক লাজ নাই গোরখা আজি রাজ লিভ আকসু লং লিভ আমার দাবি আমার দাবি আমার দাবি আমার দাবি জয় গোরখা, জয় গোরখা, জয় গোরখা, জয় গোরখা, জয় গোরখা, জয় গোরখা, जय गोरखा, जय गोरखा, जय गोरखा, जय गोरखा, जय तुम्हार लाज নাই আমার দাবি আমার দাবি আমার দাবি আমার দাবি গোরখা বিরোধী হুঁশিয়ার গোরখা বিরোধী হুঁশিয়ার গোরখা বিরোধী হুঁশিয়ার লখিমপুর জেলার বসবাস করা গোরখা ব্লক মাটির অধিকার প্রদান করো আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি গোরখা, জয় গোরখা, জয় আয়োখো, জয় আয়োখো। আমি ভূমিপট্টা প্ৰদানৰ দাবীত লখিমপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাই হাৰমতিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। গণ অৱস্থান দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিছে। 5খন আঞ্চলিক সমিতিৰ সহযোগত লখিমপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাই হাৰমতি কেন্দ্ৰস্থলত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা পুৰুষ মহিলা সকলো ওলাই আহিছে গোৰ্খা ছাত্ৰ সন্থাক সহযোগ কৰিছে। তেনে সহযোগ মই পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। হয়, আজি আমাৰ দীৰ্ঘদিনীয়া দাবী আমাৰ আজিলৈকে চৰকাৰে পূৰণ নকৰাৰ বাবে আমি এই প্ৰতিবাদ কৰিবলগীয়া হৈ আছে আৰু চৰকাৰে আমাক আজি প্ৰতাৰণা কৰাৰ বাবে আমি এই ৰাজপথত আমি বহিবলগীয়া দুঘণ্টীয়া ধৰ্মঘট আমি কৰিবলগীয়া হৈ আছে। সেইটো কাৰণে আমি স্পষ্টভাৱে চৰকাৰক আমি জনাই আছোঁ যে আগন্তুক দিনত আৰু ইয়াতকৈ জংগী নহওক, এইটো আমি চৰকাৰক ভালকৈ চাবলৈ আমি অনুৰোধ কৰিছোঁ, আহ্বান কৰিছোঁ। যাতে গোৰ্খা যদি জংগী হয় তেতিয়াহ'লে আৰু অসম চৰকাৰক আমি এটাই প্ৰশ্ন আৰু এটাই কথা কওঁ যে গোৰ্খা যদি উগ্ৰ হ'লে কি হয় এইটো চৰকাৰে নিজে জানি ল'ব, বুজি পায়। এইটো চৰকাৰক গোৰ্খাক ন্যায় দিয়ক আৰু যোনটো দীৰ্ঘদিনীয়া আমাৰ দাবী, এই দাবীটো চৰকাৰে অতি শীঘ্ৰে পূৰণ কৰক। অন্যথা আমি ইয়াতকৈ উগ্ৰভাৱে আমি যোনটো আমি অহা 15 তাৰিখে আমি ডিষ্ট্ৰিক্ট কমিটিৰ আহ্বানত আমি যোনটো আকৌ এটা প্ৰতিবাদ আমি কৰিব গৈ আছোঁ, যোনটো DC অফিচ ঘেৰাও অভিযান। এইটো কাৰণে আমি স্পষ্টভাৱে কৈ আছোঁ যে চৰকাৰে আমাক গোৰ্খাক প্ৰতাৰণা নকৰক আৰু স্পষ্টভাৱে আমি জনাই আছোঁ যে বাৰম্বাৰ আমি আজি মেমৰেণ্ডাম দিয়া আমাৰ বহুত চেণ্ট্ৰেলৰ পৰা লৈ ডিষ্ট্ৰিক্টৰ পৰা লৈ আঞ্চলিকৰ পৰা লৈ আমি মেমৰেণ্ডাম আমাৰ চৰকাৰৰ ঘৰত দমদমকৈ জমা হৈ আছে, কিন্তু আজিলৈকে দাবী আমাৰ পূৰণ হোৱা নাই। সেইটো কাৰণে স্পষ্ট কৈছোঁ আজি আমাক অৱহেলা নকৰিব। আমি বাৰম্বাৰ কৈ আছোঁ অৱহেলা নকৰিব আৰু নকৰে বুলি মই অনুৰোধ কৰিছোঁ চৰকাৰ। আচলতে তেওঁলোকে গোৰ্খাসকলক দীৰ্ঘদিনীয়া যি প্ৰতাৰণা চৰকাৰে প্ৰতাৰণা কৰি আহিছে, প্ৰতাৰণাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আমাৰ লগত জিলা সমিতিৰ নেতৃত্ব আছে, মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব, প্ৰতিবাদৰ ভাষা চৰকাৰে বুজা নাই? হয় চাওক, অসম চৰকাৰে বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী নেতৃত্বাধীন চৰকাৰখনে আমাক বাৰে বাৰে প্ৰতাৰণা কৰিছে। বসুন্ধৰা 1, 2, 3 আমাক
মাটিৰ অধিকাৰ প্ৰদান নকৰিলে গতিকে আমি বাধ্য হৈছোঁ আন্দোলন কৰিবলৈ আমাক বাধ্য কৰাইছে অসম চৰকাৰে গতিকে এইটো আজি কেৱল আৰম্ভণি যদি আমাৰ প্ৰতিবাদৰ ভাষা যদি বুজি নাপায় ইয়াতকৈ তীব্ৰতৰ হ'ব লখিমপুৰৰ 50,000কৈ অধিক গোৰ্খাসকল ওলাই আহি সমগ্ৰ লখিমপুৰ স্তব্ধ কৰি দিব গতিকে আমি শেষবাৰৰ কাৰণে অসম চৰকাৰক সকীয়াই দিছোঁ লখিমপুৰত বসবাস কৰা গোৰ্খাসকলক অতি শীঘ্ৰে মাটিৰ অধিকাৰ প্ৰদান কৰক আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সুৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰক অন্যথা ইয়াতকৈ ভয়ংকৰ আৰু জংগী আন্দোলন কৰিবলৈ আমি বাধ্য চৰকাৰে যদি এই দাবী নিৰ্দিষ্ট সময়ত যদি এই দাবী তেওঁলোকৰ যি দাবী সেই দাবী পূৰণ নকৰে তেন্তে কিন্তু পৰৱৰ্তী সময়ত ইয়াতকৈও জংগী আন্দোলনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব মই পুনৰ কেমেৰা সহযোগী পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ We want justice. Justice, justice. 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 Akam Sarkar high high. High high high. Akam Sarkar high high. High high high. BJP go back. Go back, go back. BJP go back. Go back, go back. BJP go back. Go back, go back. Akam Sarkar गोरखा राजपूत मानव अधिकार तो तुम्हारा काम नहीं गोरखा राजपूत मानव अधिकार तुम्हारा काम नहीं गोरखा राजपूत मानव अधिकार तुम्हारा लाज नहीं প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰে দাবী মানি লোৱা নাই কি ক'ব বাৰম্বাৰ হৈ গ'ল প্ৰত্যেকবাৰ গোৰ্খাসকলে আমাৰ ইলেকশ্যনৰ সন্মুখত চৰকাৰে ক'ব যে গোৰ্খাসকলৰ যি ভূমিৰ সমস্যা আছে এই সমস্যা আমাৰ সমস্যা বুলি কিন্তু প্ৰত্যেকবাৰ আমাৰ প্ৰতাৰণা এই শীতকালীন অধিৱেশনৰ আগে আগে চৰকাৰে আমাক কৈছিল যে যি আমাৰ ভূমিৰ সমস্যা আছে এই ভূমিৰ সমস্যা আলোচনা হ'ব কিন্তু শীতকালীন অধিৱেশন শেষ হৈ গ'ল এতিয়া পৰ্যন্ত কোনো ধৰণৰ আলোচনা নহ'ল আৰু কোনো ধৰণৰ আমি নটিফিকেশ্যন নাপালোঁ আজি অসমত বসবাস কৰা প্ৰত্যেকজন গোৰ্খাৰ মেইন অধিকাৰ ভূমিৰ অধিকাৰ যদি আমাক যদি ভূমিৰ অধিকাৰ প্ৰদানেই নকৰে তেন্তে অসমত বসবাস কৰি ইয়াত থকা একো অধিকাৰ নাই কিন্তু এতিয়া গোৰ্খা ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিয়ে আজি আমাৰ এই প্ৰথম কাৰ্যসূচী এই যে প্ৰথম কাৰ্যসূচী আমি 2 ঘণ্টা অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী লৈছোঁ ইয়াৰ পিছত আমাৰ দ্বিতীয়খন কাৰ্যসূচী থাকিব লখিমপুৰ জিলাত যিমানখন চাৰ্কল অফিচ আছে চাৰ্কল অফিচত আমি ঘেৰাও কাৰ্যসূচী ল'ম আৰু অন্তিমত লখিমপুৰ জিলাৰ প্ৰত্যেকজন গোৰ্খা সন্তান ওলাই আহি উপায়ুক্ত কাৰ্যালয়ৰ ওচৰত আমাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী আৰু এই কাৰ্যসূচী অতি বৃহৎ কাৰ্যসূচী হ'ব বুলি আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ 26ৰ পূৰ্বে যদি চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ নকৰে কেনেকুৱা পদক্ষেপ যদি এইখন চৰকাৰে 26ৰ আগে আগে যদি লখিমপুৰত বসবাস কৰা গোৰ্খাসকলৰ ভূমি অধিকাৰ যদি প্ৰদান নকৰে তেন্তে ইয়াৰ প্ৰত্যাহ্বান ভুগিবলৈ বিজেপি চৰকাৰ সন্মুখীন হৈ থাকিব লাগিব হয় আগন্তুক 26ৰ যি বিধানসভা নিৰ্বাচন সেই বিধানসভা নিৰ্বাচনতো আচলতে গুৰুত্বপূৰ্ণ ভূমিকা এই গোৰ্খাসকলে গ্ৰহণ কৰিব ইতিমধ্যে তেওঁলোকে ঘোষণা কৰিছে অহা 15 ডিচেম্বৰত তেওঁলোকে জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰাৰ দৰে কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰিছে আৰু তাৰ পিছতো যদি চৰকাৰে কোনো ধৰণৰ দাবী মানি নলয় এই গোৰ্খাসকলৰ দীৰ্ঘদিনীয়া দাবী মানি নলয় তেন্তে তেওঁলোকে আগন্তুক 26ৰ যি বিধানসভা নিৰ্বাচন সেই বিধানসভা নিৰ্বাচন বৰ্জনৰ দৰে কঠোৰ সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিব আমি ND24ৰ জৰিয়তে এই লখিমপুৰৰ সাৰ্বজনীন ব্যৱসায়িক কেন্দ্ৰস্থলৰ পৰা আমি গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্বত জিলাখনৰ 5খন আঞ্চলিকৰ সহযোগত যি অৱস্থান ধৰ্মঘটৰ দৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সেই প্ৰতিবাদী কাৰ্যসূচীৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ